Welcome to my cooking blog. আজি মই আপোনালোকৰ ওচৰত এটা ভেজিটেবল টেঙাৰে বনোৱা ভাতৰ লগত খোৱা ৰেচিপি লৈ আহিছোঁ। আজি ৰেচিপিটোত মই মচুৰ দালি প্ৰথমতে অকমান তিয়াই থৈ দিম। 1 কাপ লৈছোঁ আৰু এই দালিখিনি মই ভালদৰে ধুই পেলাই 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে ইয়াক তিয়াই থৈ দিম। আৰু মই যিহেতু এইটো টেঙাৰে বনাম সেয়েহে প্ৰথমতে মই এইখিনি টেঙা লৈছোঁ। টেঙা মৰা শাক বুলি কয়, বিভিন্ন ষ্টেটত ইয়াক বিভিন্ন নামেৰে হয়তো জনা যায়, কিন্তু আমাৰ অসমত ইয়াক টেঙা মৰা বুলি জনা যায় আৰু ইয়াক ৰেচেল লিভ বুলিও কয়। প্ৰথমতে মই এই টেঙাখিনি এনেদৰে কাটি লৈ পেলাই এনেদৰে অকমান ধুই ল'ব লাগিব ভালদৰে। তাৰপাছত 2 ঘণ্টাৰ পাছত মই যিখিনি মচুৰ দালি তিয়াই ৰাখিছিলোঁ সেইখিনি মই মিক্সাৰত দি পেলাই এনেদৰে গ্ৰাইণ্ড কৰি লৈছোঁ। লগত মই ইয়াতে নৰসিংহৰ পাত, জলকীয়া আৰু নহৰু দিলে দিব পাৰে, মই অকমান দি দিছোঁ। এইখিনি পিছা হোৱাৰ পাছত মই যিহেতু বৰা বনাম, ইয়াতে এচামুচ মই চাউলৰ গুড়ি দিছোঁ, হালধি দি দিছোঁ অকমান। এইখিনি নিজৰ জোখমতে দিলে হ'ল। তাৰ পাছত মই ইয়াতে কেৰাহীত তেল অকমান দি আৰু এইখিনি মচুৰৰ দালিখিনি বৰাৰ আকাৰত এনেদৰে মই ভাজি ল'ম। এটা এটা কৰি ইয়াতে মই এনেদৰে দি লৈছোঁ। পিঁয়াজ দিব পাৰে, মই ইয়াতে পিঁয়াজ দিয়া নাই বা বেলেগ মছলাও দিয়া নাই। যদি দিব বিচাৰে তেতিয়াহ'লে দিলেই হ'ল। যিহেতু মই গৰমৰ দিনত খোৱা এইটো ৰেচিপি বনাইছোঁ সেয়েহে ইয়াতে মই বেলেগ আৰু একো দিয়া নাই। এইখিনি গোটেইকেইটা বৰা একেলগে দি পেলাই ভাজি লৈছোঁ। ভজা হোৱাৰ পাছত মই বেলেগ এটা বাটিত ৰাখি থৈ দিম। তাৰ পাছত সেইটো কেৰাহীতে মই 5 ফোৰণ কেইটামান দি জলকীয়া দিছোঁ আৰু যিখিনি টেঙা মৰা শাক আছিল সেইখিনি দি দিছোঁ। কুটিব নালাগে, এনেদৰে দিলে এইখিনি হৈ যায়। তাৰপাছত ইয়াতে হালধি দিছোঁ, নিমখ দি দিছোঁ নিজৰ সোৱাদ অনুযায়ী, দি পেলাই অকমান লৰাই মেলি অকমান ভাজি লৈছোঁ। দেখিছেনে কি ধুনীয়াকৈ বস্তুটো একদম কোমলি গৈছে। তাৰ পাছত এইখিনি কৰাৰ পাছত মই ইয়াতে পানী দি দিম। পানীটো নিজৰ মতে দিলে হ'ল, যেনেকৈ বিচাৰে, যিমান জোল কৰিব বিচাৰে সেইমতে দি দিলে হ'ল। মই এইখিনিয়ে লাগে, সেয়ে প্ৰথমতে মই বইল কৰা আলু দিব লাগিছিল, মই পাহৰি গ'লোঁ, সেয়েহে মই পিছত যেনিবা দি দিছোঁ। এই আলুখিনি তেলখিনি দিয়াৰ পাছতে দি দিব পাৰে, মই পাহৰি যোৱাৰ কাৰণে শেষত দি দিছোঁ। বইল কৰি ৰাখিছিলোঁ মই আগতে, দিয়াৰ পাছত এইখিনি হৈয়ে গ'ল। বেছি টাইম নালাগে, খুব কম সময়ৰ ভিতৰতে বনোৱা এইটো ৰেচিপি হয়। গৰমৰ দিনত আমাৰ সকলোৰে ভাত খাবলৈ মন নাযায়, টেঙা জাতীয় বস্তু খাবলৈ মন যায়, সেয়েহে মই এই টেঙাৰ ৰেচিপিটো বনাইছোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ মোৰ ইমানতে ভিডিঅ'টো। বাই বাই, টেক কেয়াৰ।